everyone, welcome to MIDG Yon Training. Ako আজি আমি লগ পালো নতুন এটা প্ৰডাক্ট লৈ আজি আকৌ কথা পাতিম বহুত নতুন মানুহ আজিও যুক্ত হৈছে মই জানো সবকে ওয়েলকাম জনাইছো আৰু প্ৰডাক্ট ট্ৰেনিংৰ কথা ক'লে কি হ'ব আমাৰ প্ৰডাক্ট নলেজটোৰ কথা আহে প্ৰডাক্ট নলেজটো কেলে জৰুৰী প্ৰডাক্ট নলেজটো আমাৰ কনফিডেন্সৰ কাৰণে জৰুৰী তাৰমানে আমি কামটো যেতিয়া আৰম্ভ কৰো product knowledge to nathakile amar confidence level to iman nathake etu karone business to arambho kora pisot apnar product kini loye apnar kaam hobo to product knowledge to loa to bahut beshi jaruri hoy asha korisu sobe diary pen loi bohise important points kini definitely note down koribo product knowledge to koa agote eta kotha moi clear kori dibo bisaru bahute kintu yat medical background pora nathake mane maximum manuhe medical background pora nathake তেতিয়া হলে কি হয় কেতিয়াবা হয় যে আমি অলপ এটা আমাৰ স্ট্ৰেস এটা থাকে যে হেলথ প্ৰডাক্ট লৈ কথা পাতিব লাগিব বা শিকিব লাগিব তো সায়েন্সৰ বহুত বস্তু শিকিব লাগিব তেনেকুৱা কিন্তু একো কথা নহয় একদম কথাবিলাক সিম্পল কে কম হয় সিম্পল ল্যাঙ্গুৱেজ ব্যৱহাৰ কৰিম আশা কৰিছো গোটেইখিনি বস্তু আপোনাক ইজিলি বুজি পাব এতিয়া আমাৰ কোম্পানী ফাৰ্স্ট এনেকুৱা এটা ইন্ডিয়ান ডাইৰেক্ট সেলিং কোম্পানী হয় যাৰ নিজৰ এটা এডুকেশন সিস্টেম আছে হাৰ্ভেষ্ট সাকসেস একাডেমি যেটো কনসেপ্টত কাম কৰে এটো হল লাৰ্নিং আৰু আৰ্নিং তাৰমানে আপুনি শিকিলেহে আপোনাৰ কমোৱা যেটো প্ৰসেস আৰ্নিং প্ৰসেস হয় এটো বহুত ইজি হৈ যায় এটো কাৰণে আমি কনসেপ্টটো এটো কনসেপ্টত কাম কৰো যে আমাৰ কিবা এটা কাম কৰা আগতে কিন্তু শিকি লোৱাটো বহুত বেছি জৰুৰী হয় এটো কাৰণে আমি আগতে শিকিম তাৰপিছত আমি মানুহক শিকাম তাৰপিছত আৰ্নিং প্ৰসেসটো বহুত ইজি হৈ যায় এতিয়া যদি মই ট্ৰেনিংৰ কথা পাতিব যাও তেতিয়া হলে কিন্তু এই আমাৰ যে MIDG Yon ট্ৰেনিং প্ৰগ্ৰামটো চলি আছে এটো পিছত কিন্তু বহুত ডাঙৰ এটা টিম কাম কৰি আছে আপোনালোকে স্ক্ৰিনত সাকে মোৰ লগতে লগ পাই মোকে দেখি পাই মই আহি কথা পাতো কিন্তু মোৰ পিছত কিন্তু বহুত ডাঙৰ মেনেজমেন্ট এটা টিম আছে আমি লগতে এজ এ টিম কাম কৰি আছো সবৰ কন্ট্ৰিবিউশন আছে ট্ৰেনিং টু সাকসেসফুলি কমপ্লিশনৰ কাৰণে তো গোটে MI ম্যানেজমেন্ট আৰু হাৰ্ভেষ্ট ম্যানেজমেন্টক থ্যাংক ইউ দি প্ল্যান মই ট্ৰেনিংটো আৰম্ভ কৰিব গৈ আছো ফাৰ্স্টত আমি সাম যে কোম্পানী লগৰ ব্র্যান্ড কি আছে এখিনি চাই লৈছো এলিমেন্টস ওয়েলনেস অন এন্ড অন আহাৰ নিউ ষ্টাৰ MI হোম আৰু ইন্ডিয়া গ্ৰো এই ছটা ব্র্যান্ড লৈ কোম্পানীয়ে কাম কৰে মাৰ্কেটত wellness bula etia wellness industry to ami belong koru wellness industry to olop ami highlight kele koribo bisarisu ketia ba dekha jay je amar products kini kintu wellness or hoy kam to ketia ba ami illness ot kori diu etia wellness product loi illness ot jodi kam kore tetia hole kintu result or matra to bahut kom hobo etu karone maximum result pabo karone kintu wellness ot kam koribo lagibo etia wellness to ki olop idea eta di disu wellness to hol enuka bostu bilak je etu jikono bostu ho pare wellness মানে to hol je আগলে বেমাৰ অহাৰ পৰা আপুনি কি বস্তু এনেকি কৰিব পাৰে যেটো আপুনি নিজৰ বডিত বেমাৰ কম হ'বলে বডিটোক ৰক্ষা কৰিব পাৰিব বা যিকোনো প্ৰবলেম আৰম্ভ হোৱাৰ পৰা বডিটোক ৰক্ষা কৰিব পাৰিব প্ৰটেক্ট কৰিব পাৰিব এই মেজাৰমেন্ট খিনি যিখিনি প্ৰবলেম হোৱাৰ আগতে যিখিনি বস্তু কৰা হয় হেতুকে ওয়েলনেস বুলি কোৱা হয় এতিয়া আমি এটা বস্তু এটা কম বা টার্ম এটা কম শব্দ এটা কম হেতু হল ইমিউন সিস্টেম আমি চাৰিওফালে আজি ডেটত বহুত ইমিউনিটি আৰু ইমিউন সিস্টেমৰ কথা পাতি আছো আমি ইয়াতো বহুত ট্ৰেনিং প্ৰগ্ৰাম বিলাকত কথা পাতি আছো তে ইমিউন সিস্টেম বুলা বস্তুটো কি হয় আমাৰ বডিৰ এনুকা এটা সিস্টেম বা এনুকা এটা ক্যাপাসিটি যেটো পৰা আমি নিজৰ বডিটোক ৰক্ষা কৰিব পাৰো তাৰমানে যদি একদম সিম্পল লাইনত কও ৰোগৰ পৰা এটা লৰিবলে এটা প্ৰতিৰোধ ক্ষমতা থাকে বডিৰ এই নিজৰ ক্যাপাসিটি বা ক্ষমতাটোকে ইমিউন সিস্টেম বুলি কোৱা হয় আমি যেতিয়া উখা লও বহুত জার্মস আৰু ব্যাকটেৰিয়া উখাৰ মাধ্যমেৰে আমাৰ বডিটোৰ ভিতৰত আহে এই মিলিয়নস অফ জার্মস বিলাক যে আহে ইমিউন সিস্টেমে এবিলাকক মাৰিব পাৰে বা তেনেকুৱা ডক্টৰ এটা আমাৰ বডিৰ ভিতৰত 24/7 কাম কৰি থাকে দিনে ৰাতিয়ে কাম কৰি থাকে হেতু কাৰণে কিন্তু আমি সুস্থ থাকো আমাৰ স্বাস্থ্যত একো হেৰি নহয় কিন্তু যেতিয়া আমাৰ ইমিউন সিস্টেমটো বেয়া হৈ যায় তেতিয়া কিন্তু প্ৰবলেম হোৱা দেখা দিয়ে ইমিউন সিস্টেমটো আমি সদায় মই এটা এক্সাম্পল দিও আমি কেনেকে বুজি পাম এই এক্সাম্পলটো দি ইজি হ'ব বুজিবলে সদায় এইটো এক্সাম্পল দিও মই যে ডেড বডি এটা যদি আমি অলপ দিনৰ কাৰণে পেলাই থৈ দিও তেতিয়া হলে কিন্তু অলপ দিনৰ ভিতৰত এটো গেলি পেলাই বেয়া হ'লে ষ্টাৰ্ট হৈ যায় তাৰমানে যেটো সায়েন্সত ডিকম্পোজিশন প্ৰসেস আৰম্ভ হোৱা বুলি কয়
এতিয়া এই বস্তুটো কিন্তু আমি জীয়াই থকা মানুহৰ ক্ষেত্ৰত এটো নহয় তে জীয়াই থকা মানুহৰ ক্ষেত্ৰত কেলে নহয় কাৰণ আমাৰ বডিৰ ভিতৰত ডক্টৰ এটা আছে যেটো কৈ আছিলো মই দিনে ৰাতিয়ে কাম কৰি আছে এটো হল আমাৰ ইমিউন সিস্টেম তো ইমিউন সিস্টেমৰ যেটো ইম্পৰ্টেন্স হয় এটো আমি গম পালো যে ইমান ডাঙৰ দৰকাৰী বস্তু হয় আমাৰ ইমিউন সিস্টেমটো এটা আমি গোটে বস্তুখিনি চালু যে আমি ইমিউন সিস্টেমৰ কথাও পাতিলো এটা নিউট্ৰাসিউটিকেল বোলা বস্তুটো কি হয় নিউট্ৰাসিউটিকেল হল যে আপুনি আগলে বডিটোক বচাবৰ কাৰণে যিবিলাক বস্তু লব পাৰে নিউট্ৰাসিউটিকেল টাৰ্মটো কোপৰা আহিলে নিউট্ৰেন্ট তাৰ মানে পুষ্টিকৰ দ্ৰব্য আৰু ফাৰ্মাসিউটিকেল যেটো মেডিসিন বা ড্ৰাগ মেডিসিনেল মেডিসিন বা মেডিসিনেল ড্ৰাগছৰ লগত ৰিলেটেড হয় এই দুটা বস্তু লগ খাই আমাৰ হল নিউট্ৰাসিউটিকেল মানে এনেকুৱা বস্তু যেটো আপোনাক পুষ্টিকৰ দ্ৰব্যবিলাক বডিৰ ভিতৰত দিব পাৰে এতিয়া আমি লাষ্ট ফিউ ডেজত বহুত ইমিউনিটিৰ কথা পাতিলো ইমিউন সিস্টেমটো এতিয়াও মই অলপ বুজালো এতিয়া আমি আজি যেটো প্ৰডাক্ট কভাৰ কৰিম এটো আমাৰ ব্ৰ্যান্ডটো হল অন এণ্ড অনৰ আন্ডাৰত এটা প্ৰডাক্ট আছে যেটো হল আমাৰ নিউট্ৰি লাইফটো যদি এতিয়া এটা লাইনত কবলে যাও এটো এটা হেল্থ ড্ৰিংক ফুড সাপ্লিমেন্ট হেল্থ ড্ৰিংক হয় দুটা ফ্লেভাৰত আহে আমাৰ ম্যাঙ্গো ফ্লেভাৰ আৰু ভ্যানিলা ফ্লেভাৰত কিন্তু নিউট্ৰি লাইফটো বুজিবৰ কাৰণে নিউট্ৰিশনাল সাপ্লিমেন্টৰ যেটো আমাক কেলে লাগে এটো আমি অলপ বুজি পাব লাগে নিউট্ৰিশনাল সাপ্লিমেন্টটো আজি ডেটত কেলে ইমান জৰুৰী হৈছে ফাৰ্স্ট হল সয়েল ডিপ্লিশন ৰিডিউস এতিয়া স্লাইডখনত চ ফাৰ্স্ট পইণ্টটো লিখা হৈছে সয়েল ডিপ্লিশন ৰিডিউসেস সয়েল ডিপ্লিশন মানে হল যে আমাৰ মাটিৰ যেটো উৰ্বৰতা এটো কিন্তু দিনে দিনে কমি গৈ আছে মাটিৰ যেটো প্ৰডাকশন কৰাৰ যেটো কোৱালিটি তাৰ মানে একদম সিম্পল কে যদি কব যাও মাটিৰ কোৱালিটি লেভেলটো কমি গৈ আছে তাৰ মানে আজি ডেটত বহুত কেমিক্যাল বিলাক ইউজ হয় পেস্টিসাইড ইউজ হয় ইনসেক্টিসাইড বিলাক ইউজ হয় এই কেমিক্যাল বিলাকৰ কাৰণে কি হয় আমাৰ মাটিৰ কোৱালিটিটো বেয়া হৈ গৈ আছে যেটোৰ কাৰণে আমি যেটো খেতি বাতি কৰো কৰাৰ পিছত যেটো আমি প্ৰডিউস হয় তাৰ মানে এটো ফল হোক শাক পাচলি হোক এটো কিন্তু নিউট্ৰিশন ভ্যালুটো বহুত কম থাকে নেক্সট হল লং ডিস্টেন্স ট্ৰান্সপোৰ্টেশন তাৰ মানে বহুত দূৰলৈকে প্ৰডাক্ট বিলাক পঠোৱা এটা যেটো ৰপ্তানি বুলি কয় হেতু কৰা হয় এই ট্ৰান্সপোৰ্টেশনত যেটো টাইম লয় এটো এদিনত দুদিনত নাপায় বহুত দীঘলীয়া টাইম লাগি যায় আৰু বহুত টাইম লগা পিছত কি হয় আমাৰ যেতিয়া ফল বা যিকোনো সবজি আমি যেতিয়া গছৰ পৰা প্লাক কৰি দিও তাৰ মানে গছৰ পৰা লৈ আনো অলপ সময়ৰ ভিতৰত কিন্তু নিউট্ৰিয়েন্টছ খিনি তাৰ মানে পুষ্টিকৰ দ্ৰব্যখিনি বেয়া হ'বলৈ আৰম্ভ হৈ যায় বা কমিবলৈ আৰম্ভ হৈ যায় আৰু আমাৰ যেটো ৰপ্তানি কৰা হয় হেতু প্ৰসেছৰ মাধ্যমেৰে কি হয় যিমান দিনলৈকে আমাৰ বস্তুখিনি পাইগে তাত কিন্তু নিউট্ৰিশনাল ভ্যালুটো বহুত বেছি কমি যায়গে নেক্সট হল ফুড প্ৰসেসিং আজি ডেটত ফুড প্ৰসেসিং মাৰ্কেটটো বহুত ডাঙৰ হৈ গল বহুত এনেকুৱা প্ৰসেস ফুড আছে যেবিলাক বহুত বেছি ইউজ হৈ আছে এটো কাৰণেও আমাৰ নিউট্ৰিশনাল ডেফিচিয়েন্সি এটা বডি হোৱাৰ চান্সেসটো বাঢ়ি গল তাৰ পিছত হল আমাৰ ডাইজেশনটো বহুত আমাৰ ডাইজেশন যেটো হজম শক্তি বুলি আমি কওঁ ডাইজেশনটো উইক হৈ গল কমজোৰ হৈ গল আৰু ইটিং হেবিটটো আমাৰ পুৱাৰ হৈ গল তাৰ মানে আমাৰ লাইফস্টাইল চ্যালেঞ্জেছৰ কাৰণে কি হল আমাৰ ফুড হেবিটটো চেঞ্জ হৈ গল আমি বাহিৰা যেবিলাক ফাস্ট ফুড হয় জাঙ্ক ফুড হয় ফ্যাটি ফুড হয় এবিলাক বহুত বেছি খাও এটো কাৰণেও কিন্তু নিউট্ৰিশনাল ডেফিচিয়েন্সি হৈ যায় আৰু সাপ্লিমেন্টৰ আমাৰ বহুত বেছি প্ৰয়োজন হয় স্ট্ৰেস লেভেলটো বহুত হলেও কিন্তু আপোনাৰ নিউট্ৰিশন ডেফিচিয়েন্সি হ'ব আনহেলদি লাইফস্টাইল তাৰ মানে এনেকুৱা পিকচাৰটো গমে পাইছে আনহেলদি এনেকুৱা টাইপৰ বস্তুবিলাক স্মোকিং ড্ৰিংকিং এবিলাক যদি বহুত বেছি আপোনাৰ লাইফস্টাইলত আছে তেতিয়া হলেও কিন্তু আপোনাৰ সাপ্লিমেন্টৰ বহুত বেছি প্ৰয়োজনীয়তা আছে ফাস্ট ফৰৱাৰ্ড লাইফ তাৰ মানে আমি সব বস্তু খৰধৰকে কৰো আজি ডেটত কাৰণ সবে কাম কৰে আমাৰ ওচৰত টাইম কম থাকে কাম বেছি থাকে হেতু কাৰণে কি হয় খাবলে যিমানটো টাইম লব লাগে আমি ইমানটো টাইম লব নোৱাৰো আমাৰ ৰেষ্ট কৰিবলৈ যিমানটো টাইম বডিক দিব লাগে ইমানটো আমি লব নোৱাৰো টোপনিৰ কাৰণে যিমান টাইম দিব লাগে ইমানটো আমি দিব নোৱাৰো এই ফাস্ট ফৰৱাৰ্ড লাইফস্টাইলটোৰ কাৰণে কি হল আমাৰ পুষ্টিকৰ দ্ৰব্যবিলাক নিউট্ৰিশনাল ডেফিচিয়েন্সি বিলাক বডিত বহুত বেছি হোৱাৰ চান্সেস হৈ গল লাষ্ট হল পলিউশন প্ৰদূষণ লেভেলটো বহুত বেছি হল যেটো কাৰণে আমাৰ বডিৰ অলপ ডেফিচিয়েন্সিটো ক্ৰিয়েট কৰে ডেফিনেটলি আমাৰ ইমিউন সিস্টেমটো বেয়া কৰি দিয়ে এখিনি গোটে কাৰণখিনি চালো এতিয়া আমি বহুত ডাঙৰ এটা কথা ডিসকাস কৰিবলৈ গৈ আছো একদম ধ্যান দি পেলাই শুনিব হোৱাট ইজ নিউট্ৰিশন তাৰ মানে নিউট্ৰিশন বোলা বস্তুটো কি হয় নিউট্ৰিশন বোলা যদি বস্তুটো মই কওঁ পুষ্টি বোলা বস্তুটো কি হয় এটো অলপ একদম সিম্পল কে শিকিম
পুষ্টিটো কি হয় তাৰমানে আমি এটা হল যে আমাৰ খানা লাগে আৰু এটা হল পুষ্টি লাগে খানাটো আপুনি এটা আপুনি পেটিস খালে আপুনি সিঙৰা খালে আপুনি কচুৰি খালে এটো খানা হয় কিন্তু পুষ্টিকৰ দ্ৰব্যটো হেতুত নেপায় এটো কাৰণে পুষ্টি বোলা বস্তুটো আপুনি কি কয় হেতু জানিলো পুষ্টি বোলা বস্তুটো হোক যেটো আমাৰ দেহৰ যেটো আমাৰ শৰীৰৰ ভিতৰত বডিৰ ভিতৰত সেলস বিলাকক ভালকে জিয়াই থবলে যিবিলাক খানা লাগে হেতুকে নিউট্ৰিশন বুলি কয় তাৰমানে তাত যদি আপুনি জাংক ফুড বিলাক দিছে সেলটোৱে ভালকে জিয়াই থাকিব নোৱাৰে সেলৰ কোৱালিটি বিলাক ভাল নহয় হেতু কাৰণে পুষ্টিকৰ দ্ৰব্য পোৱা নহয় তো আমাৰ ফুড প্ৰডাক্টছৰ পৰা ফুডৰ মানে আমাৰ যেটো খোৱা বোৱাৰ পৰা ন্যাচাৰাল বস্তুৰ পৰা যিখিনি বস্তু আমাক সেলক লাগে ভালকে জিয়াই থাকিবলে হেলদি ওয়ে জিয়াই থাকিবলে হেকিনিকে পুষ্টি বা নিউট্ৰিশন বুলি কোৱা হয় নেক্সট হল আমাৰ যেটো ফুড বা খানা বস্তু যেটো আমি খোৱা বস্তু লাগে আমাৰ হেলথটো ভাল থব কাৰণে বা গ্ৰোথ লেভেলটো ভাল হ'ব কাৰণে আমাৰ গ্ৰোথটো যদি ভাল কৰিব কাৰণে লাগে হেতু পুষ্টি লয়ে আমি গ্ৰোথটো ভাল কৰিব পাৰিম পুষ্টিটো যদি কম আছে ডেফিনেটলি গ্ৰোথ লেভেলটো ভাল নহয় আৰু আমাৰ হেলথ কন্ডিশনটো ভাল নহয় আমি বহুত আনহেলদি ভিতৰৰ পৰা আনহেলদি হম লাষ্ট হল আমাৰ ডায়েটাৰী নিডস বডিৰ যেটো আছে এটো ৰিলেশন আমাৰ নিউট্ৰিশন যেটো হল এটো হল ইনটেক অফ ফুড তাৰমানে এনেকুৱা বস্তু বিলাক আপুনি খাইছে যেটো আপোনাৰ বডিৰ ডায়েটাৰী নিডসৰ লগত ৰিলেশন আছে এনেকুৱা বস্তু খাইছে যেটো আমাক বডিক লাগে একচুয়ালি তাৰমানে যেটো মই ফাষ্ট ফুডৰ এক্সাম্পলটো দিছিলো যে আমাৰ বডিক হেবিলাক খানা নালাগে আমাৰ বডিক লাগে এনেকুৱা কিছুমান বস্তু যত আমাৰ পুষ্টি ভ্যালুটো থাকে তাৰমানে নিউট্ৰিশন ভ্যালুটো থকা বস্তুবিলাক নিউট্ৰিশনটো আমি গম পালো এতিয়া গুড নিউট্ৰিশন মানে কি হল গুড নিউট্ৰিশন মানে হল আপোনালোকে স্লাইডত দেখিছে right amount of nutrients from healthy foods in right combination হেতু মানে হল right amount of nutrients মানে পুষ্টিকৰ দ্ৰব্যবিলাক যেটো মাত্ৰাত লাগে হেলদি ফুডৰ পৰা ৰাইট কম্বিনেশনত তাৰমানে যি পুষ্টিকৰ দ্ৰব্যবিলাক লাগে যদি আমি ভালকে কম্বিনেশনটো লৈছো তেতিয়াহে এটো ৰাইট গুড নিউট্ৰিশন বুলি কোৱা হয় পুৱাৰ নিউট্ৰিশন হলে আমাৰ কি হ'ব বহুত প্ৰবলেম বডিত দেখা দিয়ে আমাৰ স্ট্ৰেছ লেভেল বাঢ়ি যায় আমি বহুত টায়াৰ্ডনেস ফিল কৰো উইকনেস বহুত হয় ব্ৰেইনটোৱে ভালকে কাম নকৰে মেমৰি পাৱাৰটো বেয়া হৈ যায় ইনসোমনিয়াৰ প্ৰবলেম হ'ব পাৰে যেটো টোপনি অহাৰ প্ৰবলেম হয় হেডেক হ'ব পাৰে এনেকুৱা বহুত প্ৰবলেম বিলাক আমাৰ বডিৰ ভিতৰত আৰম্ভ হৈ যায় তাৰমানে নিউট্ৰিশন লেভেলটো যদি পুৱাৰ হয় বডিৰ ভিতৰত আপোনাৰ বডিৰ ভিতৰত যদি বহুত ডেফিচিয়েন্সি আছে তেতিয়া হলে কিন্তু আপোনাৰ বডিটোৱে আপুনি এটো কোৱা হয় যেটো আপুনি ভিতৰত যেটো এটো মই ট্ৰেনিংতে সদায় কওঁ আপুনি বডি ভিতৰত যেনুকা বস্তুবিলাক দিব বডিটোৱে আপোনাক ৰিটাৰ্ন তেনেকুৱা বস্তুবিলাকে কৰে আপুনি যদি ভাল খোৱা বোৱা বিলাক দি আছে তেতিয়া হলে বডিটো হেলদি থাকি পেলাই আপোনাক ৰেসপন্সটো পজিটিভ কৰিব আৰু যদি বেয়া বস্তুবিলাক জাংক ফুড বিলাক দি আছে তেতিয়া হলে কিন্তু বডিটো আপোনাক ৰিটাৰ্নত কিন্তু বেমাৰ প্ৰবলেম বিলাকে দিয়ে এতিয়া পুৱাৰ নিউট্ৰিশনটো কিহৰ পৰা আহে এটো মাৰ্কেটৰ এটা কথা মই কৈ দিও এটো ফ্যাক্ট হয় নৰ্মাল যেবিলাক ট্ৰেইন ফিজিशिয়ান হয় এওঁলোক নিউট্ৰিশনৰ ওপৰত কিন্তু এক্সপেৰিয়েন্স নাথাকে বা এক্সপাৰ্ট নহয় বা তেনেকুৱা এডুকেশন নাথাকে এখেতৰ যেটো কোৱালিফিকেশন হয় এটো বেলেগ ফালে হয় দৰব ফালে হয় হেতু কাৰণে নিউট্ৰিশনৰ লগত এখেতৰ এক্সপেৰিয়েন্স বা এডুকেশন নথকা কাৰণে এওঁলোকে কিন্তু পেশেন্টৰ প্ৰবলেম খিনি মানে পুষ্টিৰ লগত যেখিনি ৰিলেটেড প্ৰবলেম হয় এটো কিন্তু ভালকে কানেকশন কৰাব নোৱাৰে তাৰমানে নিউট্ৰিয়েন্ট ডেফিচিয়েন্সিটোৰ লগত প্ৰবলেমটোৰ লগত ভালকে কানেকশনটো বা ৰিলেশনটো বুজি নাপায় বা সলিউশন দিব নোৱাৰে এতিয়া পুৱাৰ নিউট্ৰিশনত কি হ'ব ক্ৰনিক নিউট্ৰিয়েন্ট ডেফিচিয়েন্সিছ হ'ব পাৰে ক্ৰনিক নিউট্ৰিয়েন্ট ডেফিচিয়েন্সি মানে ধৰি লওক এতিয়া ফৰ এক্সাম্পল কৈছো ক্যালসিয়াম ডেফিচিয়েন্সি এটা বস্তু হয় অলপ ডেফিচিয়েন্সি আছে এটো ফুড সাপ্লিমেন্ট বা ফ্লুইড আপুনি সাপ্লিমেন্টেশনৰ পৰা যাব কিন্তু এই ডেফিচিয়েন্সিটো কেতিয়াবা ক্ৰনিক হৈ যায় ইমান বেছি ডেফিচিয়েন্সি হৈ গল যে কিবা এটা বহুত সিভিয়াৰ প্ৰবলেম আপোনাৰ বডিত আৰম্ভ হৈ যাব পাৰে এখিনি পুৱাৰ নিউট্ৰিশনৰ ৰিজাল্ট খিনি মই কৈ আছো হাৰ্ট ডিজিজ হ'ব পাৰে কেঞ্চাৰ হ'ব পাৰে ডায়াবেটিস এইবিলাক গোটেইখিনি
হল ডেফিচিয়েন্সি ড্ৰিভেন কণ্ডিশ্যন ডেফিচিয়েন্সি ড্ৰিভেন কণ্ডিশ্যনে ডেভেলপ কৰা কণ্ডিশ্যন হয় বডিত যদি ধৰি লওক আপোনাৰ এন্টি অক্সিডেন্ট মাত্ৰা যোৱা নাই তেতিয়াহ'লে কেঞ্চাৰৰ চান্সেছ বেছি থাকে হাৰ্টৰ কণ্ডিশ্যনটো ভাল নহয় তেতিয়া এইটো ৰিলেটেড নিউট্ৰিয়েন্ট যদি আপোনাৰ বডিত নাই সেইটো কাৰণে হৈ থাকে ডায়াবেটিছৰ প্ৰব্লেম সুগাৰটো ভালকে কণ্ট্ৰল হোৱা নাই এই গোটেইখিনি বস্তু কোৱাৰ কথাটো হ'ল যে নিউট্ৰিশ্যন বোলা বস্তুটো আমাৰ যদি কম থাকে বা ডেফিচিয়েন্ট হয় এইখিনি কিন্তু সিভিয়াৰ প্ৰব্লেমো আপোনাৰ বডিত দিব পাৰে এটো দেখা গৈছে এটা সার্ভে 50% বাচ্চা বিলাক আমাৰ ইন্ডিয়ান বাচ্চা বিলাক কিন্তু নিউট্ৰিশনাল ডেফিচিয়েন্সিত সাফার কৰে তাৰ মানে 50% বাচ্চা বিলাক ইন্ডিয়ান চিলড্ৰেন বিলাকৰ মাজত কিন্তু ডেফিচিয়েন্সি দেখা গৈছে নিউট্ৰিশনাল ডেফিচিয়েন্সি তাৰ মানে পুষ্টিকৰ দ্ৰব্য বিলাক কম দেখা গৈছে আৰু এটো একৰ্ডিং টু WHO দেখা গৈছে 10 বছৰৰ পৰা 19 বছৰৰ ভিতৰ এজৰ যেবিলাক বাচ্চা আছে এবিলাক কিন্তু সিরিয়াস নিউট্রিশনাল ডেফিচিয়েন্সি মানে ভুগি আছে ইহঁতৰ সাফার কৰে বহুত সিরিয়াসলি ডেফিচিয়েন্সি হয় WHO মতে এটো ৰিপৰ্টটো এটো ডাটাটো যেটো দি আছে এটো WHO মতে হয় এখিনি গোটেইখিনি আপোনালোকে দেখিছে আন্ডাৰ নিউট্ৰিশনৰ কাৰণে এটো কোৱা হয় ওয়ার্ল্ড ফুড প্রোগ্রাম এতিয়া যেটো দেখি আছে এটো ওয়ার্ল্ড ফুড প্রোগ্রামৰ ৰিপৰ্ট হয় সার্ভে হয় এওঁলোকৰ মতে যেটো ডেথ বিলাক হয় চিলড্ৰেনৰ মাজত যেবিলাক ডেথ হয় 5 বছৰ তলত এটো কিন্তু ম্যাক্সিমাম কেসেস বিলাক দেখা গৈছে আন্ডাৰ নিউট্ৰিশন এটা বহুত ডাঙৰ ৰিজন তাৰ মানে নিউট্ৰিশন যিমানটো প্ৰয়োজন আছিল বডিত হিমানটো নিউট্ৰিশন যোৱা নাই কম হোৱা কাৰণে সার্ভাইভ কৰিব নোৱাৰিলে চিলড্ৰেন বিলাক এটো বহুত ডাঙৰ এটা ইস্যু নিউট্ৰিশনটো পুৰা হোৱাটো বহুত বেছি জৰুৰী হয় এটো দেখা গৈছে 19% এডোলেসেন্ট মানে হয় যেটো কিশোৰাৱস্থা হেতু ভিতৰতো আমাৰ নিউট্ৰিশনাল ডেফিচিয়েন্সি ভুকে এটো এজ গ্ৰুপত এতিয়া ব্যালেন্স কম্বিনেশন মানে কি হয় হেলদি ডায়েট মানে কি হয় ব্যালেন্স কম্বিনেশন মানে কি হয় এতিয়া যেটো দেখিছে এটো আমি হেলদি ডায়েটৰ বিষয়ে অলপ কথা পাতিম তাৰ মানে আমি দেখিছিলো যে নিউট্ৰিশন বোলা বস্তু পুষ্টি বোলা বস্তুটো কি হয় যে রাইট কম্বিনেশনত রাইট নিউট্ৰিয়েন্ট খিনি পাইছো তাৰ মানে রাইট কম্বিনেশন নিউট্ৰিয়েন্ট খিনি কি থাকিব লাগে ব্যালেন্স কম্বিনেশন অফ কাৰ্বহাইড্ৰেট প্ৰটিন ফ্যাট ভিটামিন আৰু মিনাৰেল এই পাঁচটা বস্তু যেতিয়া সঠিক কম্বিনেশনত সঠিক মাত্ৰাত আমাৰ বডিত আছে হেতু হেলদি ডায়েট বুলি কয় বা ব্যালেন্স কম্বিনেশন বুলি কোৱা হয় এটা এটা এক্সাম্পল দি বুজাইছো যেনেকে ধৰি লওক জিংক বোলা বস্তুটো জিংক এটা মিনাৰেল হয় এটো জিংকটো কিহত দৰকাৰ হয় জিংকটো আমাৰ দৰকাৰ হয় প্ৰটিনটো বনাবলে আৰু ডিএনএ বনাবলে এই দুটাই বস্তু কিন্তু আমাৰ বডিৰ বহুত ইম্পৰ্টেন্ট পাৰ্ট হয় ডিএনএ বস্তুটো বহুত ইম্পৰ্টেন্ট হয় প্ৰটিন বস্তুটো বহুত ইম্পৰ্টেন্ট হয় ডিএনএ টো আমি গম পাও এটো ডিটেইলছত যাব নালাগে ডিএনএ এটা বহুত ইম্পৰ্টেন্ট বস্তু হয় আৰু প্ৰটিনটো কি আমাৰ বডিৰ প্ৰতিটো পাৰ্ট আমাৰ প্ৰটিনেৰে বনোৱা হয় ডেফিনেটলি এই দুটা বস্তু বনাবলে আমাৰ জিংক মিনাৰেলটো ডেফিনেটলি প্ৰয়োজন হয় কিন্তু জিংকটো কমি গলে কি হ'ব এই দুটা বস্তু বনিবলে দিগদাৰ হ'ব নহলে বনাৰ প্ৰসেসটো ভালকে নহব যেটো কাৰণে মেন্টাল ৰিটাৰ্ডেশন লৈকে হ'ব পাৰে তাৰ মানে মেন্টাল গ্ৰোথটো প্ৰপাৰ নহব পাৰে আৰু যেটো মেন্টাল ৰিটাৰ্ড কিছুমান বাচ্চা থাকে মেন্টালি ৰিটাৰ্ড ব্ৰেইন ডেভেলপমেন্টটো ভালকে নোহোৱা কাৰণে হয় তেনেকুৱা প্ৰবলেম বিলাকো দেখা দিব পাৰে এতিয়া এজন হেলদি এডাল্টক per day কিমান জিংক লাগে 11 mg জিংক লাগে আৰু ন্যাচাৰাল সোর্সেস যদি জিংকৰ মই কবলৈ যাও তেতিয়া হলে কিন্তু স্পিনাচ আৰু ৰেডিশ তাৰ মানে আমাৰ যেটো পালেং শাক আৰু আমি মূলা খাও হেতুত কিন্তু সবতকে মানে ভাল সোর্স হয় জিংকৰ এটা কমন নিউট্ৰিশনাল ডেফিচিয়েন্সিজ বিলাক কি হয় ফাৰ্স্ট আমি যেটো হদাই হুনু চাৰিওফালে এটো ক্যালসিয়াম ডেফিচিয়েন্সি যেটো কও ওয়ার্ল্ড ওয়াইডৰ কথা কৈছো গ্লোবালি প্ৰবলেম বিলাকৰ কথা কৈছো এতিয়া ক্যালসিয়াম ডেফিচিয়েন্সিটো হলে আমাৰ কি প্ৰবলেম হ'ব আমাৰ নখৰ কোৱালিটিটো বেয়া হৈ যায় খুব ভঙ্গুৰ হৈ যায় নখটো মাসল পেইন হ'ব পাৰে ডিপ্ৰেছন লৈকে হ'ব পাৰে টায়াৰ্ডনেস ফিল হ'ব আপোনাৰ বিভিন্ন জায়গাত বিষ থাকিব ডিঙিত বিষ তাৰ মানে বনৰ প্ৰবলেম হ'ব ডেফিনেটলি আপোনাৰ বিষ থাকিব আপোনাৰ ডেন্টাল প্ৰবলেম বিলাক হ'ব দাঁতৰ কোৱালিটি বেয়া হৈ যাব আপোনাৰ শ্ৰিংকেজ যেটো মই ক্যালসিয়ামত আমি ডিসকাস কৰিছিলো যে শ্ৰিংকেজ এটা আহে হেতু আমি হেতুটো প্ৰবলেম হ'ব তেনেকুৱা বিভিন্ন ধৰণৰ প্ৰবলেম বিলাক আমাৰ ক্যালসিয়াম ডেফিচিয়েন্সি কাৰণে হয় নেক্সট আমি যদি আয়ৰন ডেফিচিয়েন্সি কও আয়ৰন ডেফিচিয়েন্সিটোৰ কাৰণে এটো ম্যাক্সিমাম ইয়াত পিকচাৰছটো দেখিছে ম্যাক্সিমাম পিকচাৰছত মহিলাসকলক দিয়া হৈছে কাৰণ এটো ওয়াৰ্ল্ড ওয়াইড দেখা গৈছে
পুৰুষৰ তুলনাত মহিলাসকলৰ মাজত কিন্তু এই প্ৰবলেমটো বেছি দেখা যায় তাৰমানে টায়াৰ্ডনেছ এটা হ'ব পাৰে এক্স ৰেষ্টলেছ হৈ যায় আমাৰ শৰ্টনেছ অফ ব্ৰেথ হ'ব ব্ৰিডিঙত অলপ প্ৰবলেম হ'ব ডিপ্ৰেছন হ'ব পাৰে হেয়াৰ লছ হ'ব পাৰে চুলি সৰিব পাৰে হেডেক্স খুব বেছি থাকিব আইৰন ডেফিচিয়েন্সি যদি আছে আপুনি কোল্ড যেটো ঠাণ্ডা টেম্পাৰেচাৰ হয় বহুত সেনসিটিভ হ'ব বহুত সোনকালে আপোনাক ঠাণ্ডা লাগিব নেইলছ বিলাক ব্ৰিটল হৈ যায় ব্ৰিটল মানে ভঙ্গুৰ হৈ যায় ইজিলি ভাঙি যায়গে ঠিক তেনেকে বেলেগ বস্তু ডেফিচিয়েন্স হলে তাৰ মানে বেলেগ বস্তু কম হলেও কিন্তু আমাৰ প্ৰবলেম বিলাক হয় যেনেকে অলপ কিছুমান বস্তু আমি ইয়াত ডিসকাস কৰিম স্লাইডখনক সব লিখা আছে ফাৰ্স্ট ফলিক এসিডটো কমি গলে আমাৰ গ্ৰে হেয়াৰৰ প্ৰবলেম হ'ব পাৰে গ্ৰোথ ৰিলেটেড প্ৰবলেম হ'ব পাৰে গ্ৰোথটো ভালকে নহয় ভিটামিন B1 কম হলে আমাৰ মাসল ফাংশনটো উইক হৈ যায় প্যাৰালাইসিসৰ প্ৰবলেমলৈকে হ'ব পাৰে ভিটামিন A যেটো এটো আমাৰ চকুৰ কাৰণে বহুত জৰুৰী হয় নাইট ব্লাইণ্ডনেছ লৈকে হ'ব পাৰে ভিটামিন B কম হলে আমাৰ বেৰি বেমাৰটো হ'ব পাৰে ভিটামিন C টো কম হলে আমাৰ স্কাৰ্বি নিচিনা বস্তুবিলাক হ'ব পাৰে ভিটামিন D টো কম হলে ৰিকেটছ নিচিনা বস্তুবিলাক হ'ব পাৰে আৰু ভিটামিন K টো কম হলে আমাৰ ব্লিডিং ডিজিজ হ'ব পাৰে এই গোটেইখিনি বস্তু মুখস্থ কৰিবলৈ একো নাই এটো অকল ইনফৰমেশনৰ কাৰণে কোৱা হৈছে তাৰমানে মূল কথাটো হ'ল যে আপোনাৰ যদি নিউট্ৰিশন লেভেলটো বডিত কম থাকে বিভিন্ন ধৰণৰ পুষ্টিকৰ দ্ৰব্যবিলাক যদি কম থাকে তেতিয়া হলে কিন্তু বডি এজ এ হোল বহুত বেছি উইক হৈ যায় বহুত প্ৰবলেম আপোনাৰ বডি ভিতৰত দেখা দিব পাৰে এতিয়া জিংকৰ কথা আমি অলৰেডি পাতিলো এতিয়া আমি নিউট্ৰিশনটো কেলে লাগে হেতু আমি সাম নিউট্ৰিশনটো আমাক লাগে এটা হেলদি লাইফ লিড কৰিবলৈ তাৰমানে হেলদি লাইফ লিড কৰিবলৈ নিউট্ৰিশনটো বডিত যদি পুৰা আছে তেতিয়া আপুনি খুব আপোনাৰ এনাৰ্জি লেভেলটো ভাল থাকিব আপুনি এটা হেলদি লাইফ লিড কৰিব পাৰিব এক্টিভ থকা কাৰণে নিউট্ৰিশন বহুত দৰকাৰ আৰু নিউট্ৰিশনটোক আপুনি ফিউল বুলি ক'ব পাৰে যেনেকে আমি গাড়ীত পেট্ৰল দিব লাগে ডিজেল দিব লাগে চলিবৰ কাৰণে ঠিক তেনেকে আমাৰ বডিটো চলিবৰ কাৰণে কিন্তু নিউট্ৰিয়েন্ট দিয়াটো বহুত বেছি প্ৰয়োজন হয় every single being living being to nutrition to লাগে তাৰমানে আমাৰ আগতেও ডিসকাস কৰিছো আমি আমাৰ বডিৰ প্ৰতিটো সেল প্ৰতিটো কোষক কিন্তু নিউট্ৰিশনটো লাগে আমাৰ বিভিন্ন অৰ্গানক নিউট্ৰিশনটো লাগে ভালকে জিআই থাকিবলৈ তাৰমানে ভালকে কাম কৰিবলৈ নিউট্ৰিশনটো কম হৈ গলে কিন্তু আমাৰ সেল বিলাক উইক হৈ যায় আৰু আমাৰ অৰ্গান যেটো বিভিন্ন ধৰণৰ বডি পাৰ্টস খিনি আছে সেইখিনিও উইক হৈ যায় এক্টিভ থকা কাৰণে অলৰেডি কলো ডিজিজৰ পৰা দূৰত থাকিব হলেও কিন্তু নিউট্ৰিশন লেভেলটো পুৰা লাগিব নিউট্ৰিশন লেভেলটো যদি পুৰা নাই তেতিয়া কিন্তু আপুনি বহুত ইজিলি বেমাৰ হ'ব এটো কাৰণে ডিজিজৰ পৰা দূৰত থাকিবলৈও নিউট্ৰিশনটো জৰুৰী হয় আমি জিআই থকা কাৰণে নিউট্ৰিশনটো জৰুৰী হয় আপুনি যদি ভালকে জিআই থাকিবলৈ বিচাৰিছে হেলদি লাইফ এটা বিচাৰিছে তেন্তে ডেফিনেটলি নিউট্ৰিশনটো জৰুৰী হয় এটা নিউট্ৰি লাইফৰ যদি কথা পাতো নিউট্ৰি লাইফৰ আমাৰ দুটা ফ্লেভাৰ থাকে অলৰেডি কলো আমাৰ এই দুটা ড্ৰিংক যে দিয়া হৈছে দুটা ফ্লেভাৰত দিয়া হৈছে আৰু কি আছে ইয়াত চাই লওক protein vitamin carbohydrate minerals তাৰমানে যেটো আমি ব্যালেন্স কম্বিনেশন চাইছিলো হেতু কিন্তু গোটেইখিনি বস্তু ইয়াত দিয়া হৈছে তাৰমানে এক গিলাস নিউট্ৰিলাইফ যেতিয়া আপুনি মিক্স কৰি পেলা ড্ৰিংকটো লৈছে এই গোটেই কম্বিনেশন যেটো ব্যালেন্স কম্বিনেশন আমি কওঁ গোটেই কম্বিনেশনৰ নিউট্ৰিশন ভ্যালু কিন্তু আপোনাৰ বডিটোৱে পাই যায়গে এটাই এটা চাই লওক এটা গ্লাছত আপুনি যেতিয়া ড্ৰিংকটো মিক্স কৰে আমি যিখিনি আমি চালু যে প্ৰটিন কাৰ্বোহাইড্ৰেট আমাৰ ক্যালসিয়াম আইৰন ফলিক এসিড B1 B2 এই গোটেই বস্তুখিনি আমি অলৰেডি ডিসকাস কৰিলো এখিনি কম হৈ গলে কি প্ৰবলেম হয় এই ভালে মানখিনি নিউট্ৰিশনাল ভ্যালু কিন্তু আপুনি এটা ড্ৰিংকতে পাই যায় যেতিয়া আপুনি নিউট্ৰিলাইফটো মিক্স কৰি লয় তে বেনিফিটস খিনি চাই লও নিউট্ৰিলাইফৰ বেনিফিট যদি কবলে যাও এটো ইমিউনিটিটো বুষ্ট কৰে ডেফিনেটলি আপোনাক এটা ৰেগুলাৰ ইমিউনিটি দিয়ে ষ্ট্ৰং বনাই ইমিউনিটিটো আপোনাৰ এনাৰ্জি আৰু ষ্ট্ৰেংথ লেভেলটো অলপ মেইনটেইন কৰে আপোনাক চাৰ্জ হয় সদায় আপুনি আপোনাৰ যেটো এনাৰ্জি লেভেল হেতু কম হৈ নাযায় বেলেগ যদি মই খানাৰ লগত এতিয়া পিকচাৰটো চাওক আমি এটা সাইডত আমি জাংক ফুড আৰু ফাস্ট ফুড বিলাক থৈছো এটা সাইডত নিউট্ৰিলাইফ থৈছো তে ব্যালেন্স নিউট্ৰিশনাল আৰু প্ৰটিন সাপোৰ্ট হয় তাৰমানে আপুনি খানাৰ পৰা যেটো আমি ল্যাক হৈ যায় হেতু পুৰাটো কিন্তু আপোনাক নিউট্ৰিলাইফে সাপোৰ্ট কৰিব পাৰিব অক্সিজেন সাপ্লাইটো বঢ়াই দিব পাৰে যেটো আমাৰ ব্লাড সিস্টেমত অক্সিজেন সাপ্লাইটো হয় হেতু কিন্তু বঢ়াই দিব পাৰে আৰু অক্সিজেন সাপ্লাইটো যেতিয়া প্ৰপাৰলি হয় তেতিয়া কিন্তু বডিটোৱে খুব ভালকে কাম কৰিব পাৰে
ভিটামিনস যেটো রেকমেন্ডেড এমাউন্ট অফ ভিটামিনস হয় যেটো আমাৰ বডি রেকমেন্ডেড এমাউন্ট বুলি কলে যেটো আমাক per day বেসিছত লাগে যেটো যিমানটো মাত্ৰা এই প্ৰপাৰ মাত্ৰাটো কিন্তু এটো আপোনাক দিয়ে বডিটো বডিটোক যিমান মাত্ৰা লাগে এই মাত্ৰাটো মিনিমাম মাত্ৰাটো যেটো লাগে এটো নিউট্ৰিলাইফে আপোনাক দিয়ে macronutrients mineral and trace elements macro আৰু micro দুই ধৰণৰ নিউট্ৰিয়েন্ট হয় macroটো হল বেছি লাগে হেতু কাৰণে macro মানে ডাঙৰ বুলি কোৱা হৈছে আৰু micro মানে কম লাগে যেটো ভিটামিন আৰু মিনাৰেল হয় আমাৰ কাৰ্বোহাইড্ৰেট প্ৰটিন বুলা বস্তুবিলাক macroত আহে আৰু আমাৰ মাইক্ৰোত আহে ভিটামিনস আৰু মিনাৰেল তো গোটেইখিনি বস্তু আপুনি এটা ড্ৰিংকতে পাব বেনিফিটস খিনি আমি চালো ইয়াৰ বাহিৰেও গ্ৰোথ ৰিটাৰ্ডেশনটো প্ৰিভেন্ট কৰিব তাৰমানে গ্ৰোথটো যেটো ভালকে হ'ব নোৱাৰে হেতু ডেফিনেটলি গ্ৰোথটো আপোনাক ভাল কৰাত এটো হেল্প কৰিব ইনফাৰ্টিলিটি টু প্ৰিভেন্ট কৰে যেটো ডেফিচিয়েন্সি কাৰণে আমাৰ ফাৰ্টিলিটি ৰেটটো কমি যাব পাৰে হেতু আমাৰ ডেফিনেটলি ইনফাৰ্টিলিটি প্ৰবলেমৰ পৰা প্ৰিভেন্ট কৰে এনিমিয়া বা উইকনেছৰ পৰা প্ৰিভেন্ট কৰে মানে বচাই হেতু প্ৰসেছত হেল্প কৰে আমাৰ স্কিন আই আৰু সেক্সুৱেল ফাংচনৰ কাৰণে খুব ভাল স্কিন হেল্থটো ভাল কৰিব আমাৰ চকুৰ হেল্থটো ভাল কৰিব আৰু সেক্সুৱেল ফাংচনটোকো ভাল কৰিব নিউট্ৰিলাইফৰ এতিয়া ডোসেজ খিনি চাই লব ফাৰ্স্টত হল স্টাৰ্টিং এজ টু অল এজ গ্ৰুপক দিব পাৰে 4 বছৰ ওপৰ তাৰ তলতো দিব পাৰে মই ডোসেজ খিনি ইয়াৰ পিছত মই ডোসেজ খিনি মেনশন কৰি দিম এতিয়া স্কুল গোইং বাচ্চাক দিব পাৰে মেন্টাল হেল্থ আৰু ফিজিক্যাল হেল্থৰ কাৰণে ডেফিনেটলি গ্ৰোইং এজ হয় হেতু সময় 100% এটো বহুত বেছি ইম্পৰ্টেন্ট হয় এডাল্টছক দিব পাৰে নিজৰ মাসল হেল্থটো ভাল থব কাৰণে এনাৰ্জি লেভেলটো মেইনটেইন কৰাৰ কাৰণে আৰু বয়সস্থ মানুহক দিব পাৰে যে বয়সস্থ মানুহৰ বডিত কি হয় নিউট্ৰিশন ভ্যালুটো অলপ ন্যাচাৰালি কমি যায়গে এনাৰ্জি লেভেলটো কম হৈ যাব পাৰে এওঁলোকক দিব পাৰে ফিমেলছক দিব পাৰে ষ্ট্ৰেছটো ওভাৰকাম কৰিবলে আৰু এক্সহশন এটা হ'ব পাৰে বহুত বেছি কাম কৰিলে কেতিয়াবা এক্সহশন এটা হয় হেতু ব্যালেন্স কৰি দিব আৰু হৰমোন লেভেলটো যেটো ইমব্যালেন্স হোৱাৰ চান্সেসটো ফিমেলৰ বহুত বেছি দেখা যায় হেতুকো কন্ট্ৰোল কৰিব protein আৰু nutrition deficient population তাৰমানে এনেকুৱা মানুহ আছে যে অলৰেডি deficiency বডিত আছে তেনেকুৱা মানুহক 100% প্ৰডাক্টটো ৰেকমেন্ড কৰি দিব যিকোনো মানুহক দিব পাৰে এনেকুৱা মানুহ যে হেলদি থাকিব বিচাৰিছে এক্টিভ থাকিব বিচাৰিছে এটো এটা হেলথ ড্ৰিংক হয় সবে কিন্তু এই ড্ৰিংকটো লব পাৰে সাধাৰণতে হেলথ ড্ৰিংক বুলি ক'লে কি হয় আমি বাচ্চাৰ লগতে কানেক্ট কৰো বা ৰিলেট কৰো কিন্তু আমাৰ ড্ৰিংকটো এনেকে ডিজাইন কৰা হৈছে যে এনি এজ গ্ৰুপ এই প্ৰডাক্টটো ইউজ কৰিব পাৰিব বাচ্চাৰ কাৰণে সেফ হয় প্ৰেগনেন্ট ওমেন কাৰণে সেফ হয় লেক্টেটিং ওমেনৰ কাৰণে সেফ হয় তো যিকোনো এবিলাক কেছত আপুনি ড্ৰিংকটো নিঃসন্দেহে দিব পাৰে এনেকুৱা বহুত বস্তু আছে যে ইলনেস আৰু সিনড্ৰমস বিলাক থাকে অল কাইন্ডস অফ এবিলাক হেৰি কনসিকুৱেন্সেস থাকিব পাৰে তাত অলপ হেৰি চাই পেলাই ইউজ কৰিব ইয়াৰ পৰা সাইড ইফেক্টস একো নাই প্ৰডাক্টটো যেটো নিউট্ৰিলাইফ কৈ আছো প্ৰডাক্টৰ সাইড ইফেক্টস একো নাই body situation to actually etu অলপ ডিপেন্ড কৰে বেলেগ body actually individual body বিলাক ইটো পৰা এটো বেলেগ হয় কিবা যদি পার্টিকুলার কেসত বলে প্রোডাক্টটো হেৰি কৰা নাই তেও লব পৰা নাই বা এডজাস্ট হোৱা নাই প্ৰডাক্টৰ লগত এটো বেলেগ কথা কিন্তু আমাৰ ফালৰ পৰা কিন্তু একো সাইড ইফেক্টস নাই wonder food of the entire family etu koa hoy etu amar on and on or eta excellent wonder food hoy jetu family kintu protein member e product to use koribo pare nijor nutritional level to maintain koribo karone কেনেকে লব লাগিব এটো অলপ চাই লব ভালকে মন কৰিব আপুনি গাখীৰ বা একদম কুকুমিয়া গৰম পানী warm water বুলি কোৱা হৈছে হালকা গৰম হেতুত আপুনি মিক্স কৰি পেলাই লব পাৰে এটো মিল্ক শেক বনাব পাৰে জুস জুসেছৰ লগত মিক্স কৰিব পাৰে সুপস বনাব পাৰে যেনেকে আপুনি মন যায় তেনেকে এটো ইউজ কৰিব পাৰে ডোসেজটো কিমান হ'ব 2 স্পুন লব নিউট্ৰিলাইট 1 গিলাসৰ কাৰণে 1 গিলাসত যেতিয়া মিক্স কৰি আছে 2 স্পুন লব আৰু বাচ্চাক যদি দি আছে 4 বছৰ বা তাতকে ওপৰত তাত আপুনি 1 স্পুন দিলে হ'ব যদি ইনফ্যান্টক দি আছে তাৰমানে একেবাৰে কেঁচুৱা যদি হয় তেতিয়া হলে আধা স্পুন দিব এটা কথা সদায় মনত থব কাবাৰ যদি ডাইজেশনৰ প্ৰবলেম হৈ আছে কেতিয়াবা হয় যে বয়সটো কম হলে বাচ্চাবিলাকে এটো ডাইজেশন ডাইজেশন প্ৰসেসত যদি হেৰি হৈ আছে আপোনাৰ লাগিছে যে কিবা সিম্পটম দেখিছে ডাইজেষ্ট কৰিব পৰা নাই তেতিয়া হলে মাত্ৰাটো আৰু অলপ কমাই পেলাই আপুনি দিব পাৰে স্পোর্টসম্যানৰ কাৰণে ডেফিনেটলি ভাল
এক্টিভ থাকিব কাৰণে এনাৰ্জি লেভেলটো মেইনটেইন কৰিব কাৰণে বডি বিল্ডাৰ আছে বডিটো বিল্ড কৰিব বিচাৰিছে জিমত যায় তেনেকুৱা মানুহক দিব পাৰে ডোজ কি হ'ব আমাৰ স্পৰ্টছ পাৰ্সন আৰু বডি বিল্ডাৰ যিবিলাক আছে এওঁলোকৰ কাৰণে ডোজটো অলপ বেছি হ'ব 3 স্পুন হ'ব এদিন যেনেকে খায় তেনেকে খাব পাৰিব ওয়ে খিনি মই কৈ দিছো সুগাৰ যদি আপুনি মিক্স কৰি পেলাই লব বিচাৰিছে টেষ্টৰ কাৰণে তেতিয়া হলে মিক্স কৰিব পাৰে এটো নিজৰ ওপৰত ম্যাক্সিমাম ইউজ নকৰে যদি আপোনাৰ লাগিছে যে টেষ্টৰ কাৰণে আপুনি সুগাৰ মিক্স কৰিব ডেফিনেটলি আপুনি মিক্স কৰি পেলাই খাব পাৰে নিউট্ৰিলাইফ অন এণ্ড অনৰ এটো FSSI ৰ পৰা এপ্ৰুভড প্ৰডাক্ট হয় FSSI কি হয় ফুড সেফটি এণ্ড ষ্টেণ্ডাৰ্ডছ অথৰিটি অফ ইণ্ডিয়া এটো এটা গভৰ্নমেন্ট এণ্ড অৰ্গানাইজেচন হয় চৰকাৰী সংস্থা হয় য'ত আমাৰ খোৱা বস্তুবিলাক লঞ্চ হোৱা পিছত এপ্ৰুভেল দিয়াৰ কাম কৰে তাৰ পৰা যদি এটো এপ্ৰুভ প্ৰডাক্ট হয় 100% অথেন্টিক প্ৰডাক্ট হয় সেফ হয় আপুনি এটো নিশ্চন্দেহে ইউজ কৰিব পাৰিব এতিয়া আমি অলপ চাম আমাৰ টাইপস অফ কাস্টমাৰ আকিও আহি গল আমাৰ প্ৰতিটো ট্ৰেনিংতে আমি এটো ডিসকাস কৰো তাৰমানে আমি এতিয়া প্ৰডাক্টৰ বিষয়ে পুৰা শিকিলো নলেজটো ললো এতিয়া আমি কাম কাস্টমাৰৰ লগত কৰিম তো নিজৰ টাৰ্গেট কাস্টমাৰটো অলপ বুজি লৈছো মাৰ্কেটত আপুনি তিনি ধৰণৰ কাস্টমাৰ পাব A B আৰু C ক্যাটাগৰী A ক্যাটাগৰীটো হল হেলদি তাৰমানে একো প্ৰবলেম আৰম্ভ হোৱা নাই B ক্যাটাগৰীটো হল হৰুহুৰা প্ৰবলেম বিলাক আৰম্ভ হৈ গল আৰু C ক্যাটাগৰীটো হল যে বহুত ক্ৰিটিক্যাল পেশেন্ট তাৰমানে প্ৰবলেম বিলাক সিভিয়াৰ বা সিৰিয়াস হৈ গল এই গুটে তিনটা ক্যাটাগৰীৰ মাজত আমাৰ টাৰ্গেট কাস্টমাৰ কোনখিনি আমাৰ A আৰু B ক্যাটাগৰী কাস্টমাৰ খিনি আমাৰ টাৰ্গেট হয় সদায় মনত থব ওয়েলনেছৰ প্ৰডাক্ট হয় যদি প্ৰপাৰ টাৰ্গেট এৰিয়াত কাম কৰে তেতিয়া হলে কিন্তু আপোনাৰ ৰিজাল্টৰ যেটো ম্যাক্সিমাম ৰিজাল্ট আপুনি প্ৰডাক্টৰ পৰা পাব আপুনি যদি পারচেজিংৰ কথা এতিয়া কও বেলেগ ওয়েবসাইটৰ পৰা বা অনলাইন পোৰ্টেলৰ পৰা যদি পারচেজিং কৰি আছে তেতিয়া হলে কোম্পানী ফালৰ পৰা কিন্তু একো গ্যাৰান্টি নাথাকিব কাৰণ প্ৰডাক্টছ খিনি ফেক হ'ব পাৰে ডুপ্লিকেট হ'ব পাৰে বা এক্সপায়াৰ্ড প্ৰডাক্ট হ'ব পাৰে এটো কাৰণে যেতিয়াই পারচেজিং কৰিব সদায় আমাৰ অফিশিয়াল যেটো সাইট indiashopee.com হেতুত গৈয়ে পারচেজিংটো কৰিব আৰু যদি ওয়াকিং হৈ নিজে গৈ পেলাই পারচেজিং কৰিব বিচাৰিছে তেতিয়া হলে ইন্ডিয়া শপিৰ ষ্টৰ বিলাক বিভিন্ন জায়গাত अवेलेबल হয় যেটো আপোনাৰ নিয়াৰ বাই ষ্টৰ হয় তাত আপুনি সার্চ কৰিয়ে চাব পাৰে বা নিজে যাব পাৰে তাত গৈ আপুনি পারচেজিং কৰিব পাৰে এটা কথা আকৌ কৈ দিছো যেটো হাৰভেষ্টৰ অফিশিয়াল ইউটিউব চেনেল হয় এটো যদি এতিয়াও আপোনালোকে সাবস্ক্ৰাইব কৰা নাই সোনকালে সাবস্ক্ৰাইব এটো কৰি লওক এতিয়াই সাবস্ক্ৰাইব কৰক কাৰণ মই জানো আজি ট্ৰেনিংটো বহুতে ইউটিউবৰ চেনেলৰ মাধ্যমেৰে লৈ আছে এই চেনেলটো যদি সাবস্ক্ৰিপশনটো লয় তেতিয়া হলে এডভান্টেজটো কি হয় হাৰভেষ্টে যেতিয়াই কোনো ট্ৰেনিং প্ৰগ্ৰাম চলাব যিকোনো ভিডিও চলাব এটা নোটিফিকেশন আপোনাৰ ওচৰত অটোমেটিক্যালি গুচি যায় এই নোটিফিকেশনটো ডাইৰেক্টলি ক্লিক কৰি আপুনি ট্ৰেনিং প্ৰগ্ৰামটো এটেন্ড কৰিব পাৰে এটো কাৰণে অলপ ইজি কৰক নিজৰ কামটো হাৰভেষ্টৰ অফিশিয়াল যেটো চেনেল হয় ইউটিউবৰ এটো সাবস্ক্ৰাইব কৰি লওক আজি আমি কথা পাতিলো আমাৰ অন এণ্ড অনৰ নিউট্ৰিলাইফ প্ৰডাক্ট সম্পৰ্কে আমি গোটেইখিনি বস্তু শিকিলো আশা কৰিছো নলেজ খিনি আপোনাক বিজনেস কৰাত ডেফিনেটলি সহায় হ'ব হেল্প কৰিব এটা কথা মই সদায় কওঁ যে এতিয়া আমাৰ নলেজ খিনি আপুনি পাই গল বহুত কনফিডেন্স লেভেলটো বাঢ়ি গল মাৰ্কেটত যোৱা আগতে ৰিভিজন এটা কুইক ৰিভিজন কৰি লব এটো ৰিভাইজ কৰাটো বহুত ইম্পৰ্টেন্ট হয় আমি আকৌ লগ পাম একে জায়গাত দিস ইজ দীপানিতা গাঙ্গুলী আকৌ এটা নতুন প্ৰডাক্টৰ লগত নেক্সট ডে লগ পাম এতিয়াৰ কাৰণে ইয়াতে হেক কৰিছো থ্যাংক ইউ সো ভেৰি মাচ আকৌ লগ পাম Thank you for watching. For more business and product videos subscribe the channel now.